ৰিপুন বৰা ডাঙৰীয়া হ'ল এটা মাৰ্গেটেৰী বাৰ্ড। ৰিপুন বৰা ডাঙৰীয়া আজি আছে এটা দলত, কাইলৈ এটা দলত, পৰহিলে আকৌ ভাল লগাবলৈ কংগ্ৰেছৰ দলত। গৌৰৱ গগৈ যিটো কথা এষাৰত ক'ব লাগে যে মই পাকিস্তানলৈ যোৱা নাই বা পাকিস্তানলৈ মই গৈছোঁ, সেই কথাটো ৰিপুন বৰাৰ দ্বাৰা কোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত আজি ৰাইজে সহজভাৱে ল'ব পৰা নাই। আৰু ৰিপুন বৰা ডাঙৰীয়া আজি নিজেই আজিলৈকে কালিলৈকে তেওঁ তৃণমূল কৰিলে, আহি পেলাই আকৌ কংগ্ৰেছত জইন কৰিলে। আৰু তেওঁ এজন জেল ফেৰত মানুহ। এই জেল ফেৰত মানুহজনৰ এইখিনি কথাৰে ৰাইজৰ ওচৰত বৰ শোভা পায় বুলি মই নাভাবোঁ, বৰঞ্চ তেওঁলোকৰ দলৰ মৰ্যাদা হানিয়ে হৈছে বুলি মই ক'ব খোজোঁ। প্ৰথম কথা হ'ল যে ৰিপুন বৰা ডাঙৰীয়া, আপুনি পুৰণা ৰাজনৈতিকবিদ, আপুনি প্ৰথমে গহপুৰৰ পৰা আপোনাৰ নিজৰ ঠিকনাটো ঠিক কৰি লওক। আপোনাৰ নিজৰ পোষ্ট অফিচ নাই, আপুনি লোকক এড্ৰেছ খুজিলে কেনেকৈ হ'ব কওক।